মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্সলৈ তোমালোকক স্বাগতম জনাইছো মই অংগৰাগ ভূঞা আৰু মই তোমালোকক অসমীয়া বিষয়ৰ পাঠ্যপুথি অংকুৰণৰ সপ্তমটো পাঠ জতুৱাৰ জতৰ প্ৰশ্ন উত্তৰৰ আলোচনা আগবঢ়াই আছিলো আৰু ইতিপূৰ্বে আমি এই পাঠটোত সন্নিবিষ্ট হোৱা প্ৰশ্ন উত্তৰৰ আধা আলোচনা কৰিলো এতিয়া অৱশিষ্ট মানে যেকিটা ৰৈ গৈছে সেইকিটা প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিম এতিয়া আমি চাও এই ভাগটোত থকা প্ৰথম প্ৰশ্নটোলৈ জতুৱাৰ জত কবিতাটোৰ পৰা যিকোনো পাঁচটা জতুৱা ঠাঁচ উলিয়াই একোটাকৈ বাক্য সাজা জতুৱাৰ জত কবিতাটোত গোটেইবোৰ ফকৰা যোজনাই ভৰি আছে তোমালোকে যিকোনো পাঁচটা ল'ব পাৰা আৰু মোৰ বুদ্ধেৰে তোমালোকে আটাইকেইটাৰে একোটা বাক্য মনতে ভাবি থৈ দিবা আগতীয়াকৈ লিখি থৈ দিবা বা আগতীয়াকৈ ভাবি লিখি থৈ দিবা কিয় পৰীক্ষাত যেতিয়া আহে তেতিয়া যাতে তোমালোকৰ কষ্ট নহয় পৰীক্ষাত আহিলে শব্দটো আহিলে শব্দটো অৰ্থ জানিলেও তোমালোকে বাক্যটো ভাবিব লাগিব নহয় তেতিয়া বেছি সময় যাব গতিকে এই পাঠটোত থকা যিমান কেইটা ফকৰা যোজনা আছে আটাইকেইটা অৰ্থ ভালদৰে জানি লবা আৰু জানি সেইকেইটাৰ আটাইকেইটাৰে তোমালোকে একোটা বাক্য মনত ৰাখি থবা যাতে পৰীক্ষাত অহাৰ লগে লগে তোমালোকে লিখিবলৈ পাৰা আৰু সময়খিনি তোমালোকৰ বাছি যায় বাকিবোৰ প্ৰশ্ন উত্তৰ কৰিবলৈ ইয়াৰ ভিতৰত প্ৰথমটো যেটো শব্দ আছে সেই শব্দটো মই ৰাখিছো কি আকাশত চাং পতা চাং পতাটো চাং দেখিছা নহয় এনেকৈ বহা যে চাং থাকে নহয় জানো কেতিয়াবা থাকিবলৈ চাং থাকে নহয় জানো কিন্তু এইটো হৈছে আকাশতে পতা চাং পাতিবলৈ সাধাৰণতে খুঁটা লাগে বা গছত আমি টঙি ঘৰ পাতে বা চাং পাতে কিন্তু খুঁটা নোহাকে আকাশত যদি চাং পাতে তাতটো পৰিলে তাত মানুহ উঠিবই নোৱাৰিব তাত উঠিলেও মানুহ পৰি যাব কিন্তু আকাশত চাং পতা মানে অলিক কল্পনা কৰা ঠিক আছে গতিকে এই আকাশত চাং পতা যেটো ফকৰা যোজনা আছে এই ফকৰা যোজনাটোৱে মই এটা বাক্য সাজি তোমালোকক দিছো তোমালোকে কিন্তু ইয়াতকৈ মই যেটো বাক্য দিছো তাতকৈ ধুনীয়া বাক্য লিখিবলৈ চেষ্টা কৰিবা নতুবা তোমালোকৰ ভাল লগা সৰল বাক্য লিখিবলৈ চেষ্টা কৰিবা মই এটা উদাহৰণ দিছো আকাশত চাং পতা আকাশত চাং পাতি কামলৈ পিঠি দিয়া মানুহে উন্নতি কৰিব নোৱাৰে আকাশত চাং পাতি মানে অলিক কল্পনা কৰি অলিক কল্পনা মানে ভাবি এইটো কৰিম সেইটো কৰিম ইটো কৰিম এনেকুৱা হলে কেনেকুৱা হ'ব এনেকুৱা ভাবি থাকিব কিন্তু যদি কামলৈ পিঠি দিয়ে মানে কাম নকৰা হয় তেনেহলে কিন্তু মানুহে উন্নতি কৰিব পাৰিব নেকি নোৱাৰে গতিকে এই বাক্যটো মই তেনেদৰে সাজিছো পিছৰ বাক্যটো চোৱা পিছৰ বাক্যটো আমি ফকৰা যোজনাটো কি ৰাখিছো নপতা ফুকন কিয় ৰাখিছো কাৰণ নপতা ফুকন মানে কি মই ইতিমধ্যে তোমালোকক কৈছোৱে আৰু নপতা ফুকন বাক্যটো এনেদৰে সাজিছো সকলোতে নপতা ফুকন হৈ ঘূৰি ফুৰে বাবে দেৱৰ কথাত লগৰীয়াবোৰে গুৰুত্ব নিদিয়ে সকলোতে এনেই নপতা ফুকন হৈ ফুৰে কাৰণে দেৱৰ কথাত তাৰ লগৰীয়াবোৰে গুৰুত্ব নিদিয়ে আৰু তৃতীয়টো ফকৰা যোজনা কি ৰাখিছো অহু কানে এইটো বিষয়ে আমি পাতিছিলো নহয় জানো অহু কানে শুনা কথাবোৰৰ সত্যাসত্য পৰীক্ষা কৰিহে আনক ক'ব লাগে তোমালোকে চোৱা প্ৰতিটো যিটো ফকৰা যোজনাৰে বাক্য ৰচনা কৰিছে সেই ফকৰা যোজনা যেতিয়া ব্যৱহাৰ কৰিছো আমি কি কৰিব লাগিব তাৰ তলত এনেদৰে চিন দিব লাগিব এনেদৰে চিনডাল আমি দিব লাগিব আকাশত চাং পাতি কামলৈ পিঠি দিয়া মানুহে উন্নতি কৰিব নোৱাৰে সকলোতে নপতা ফুকন হৈ ঘূৰি ফুৰাৰ বাবে দেৱৰ কথাত লগৰীয়াবোৰে গুৰুত্ব নিদিয়ে অহু কানে শুনা কথাবোৰৰ সত্যাসত্য পৰীক্ষা কৰিহে আনক ক'ব লাগে নহলে কাৰোবাৰ মুখত শুনি কথাবোৰ যদি কওঁ তেনেহলে উৰা বাতৰি বিয়পোৱা হ'ব নহয় এতিয়া আমাক এটা হ'ল 1 2 3 আৰু আমাক লাগে দুটা মই বাকি ৰাখিছো আলাখৰ লাৰু আৰু আলাখৰ লাৰুটো কিন্তু সঁচাকে খোৱা লাৰু নহয় আলাখৰ লাৰু হৈছে মানে বৰ মৰমৰ আৰু আলাখৰ লাৰু বাক্যটো এনেদৰে ৰাখিছো একমাত্ৰ সন্তান হোৱা বাবে বিষ্ণুপ্ৰিয়া দেউতাকৰ আলাখৰ লাৰু বিষ্ণুপ্ৰিয়া দেউতাকৰ বৰ মৰমৰ অৰ্থাৎ আৰু এনেদৰে বাক্য ৰচনা কৰি তলত এনেদৰে আমি চিনটো দিব লাগিব এতিয়া আমি শেষৰটো ফকৰা যোজনা লৈছো মানে 5 নম্বৰটো কি লৈছো আতুম টুকাৰি মানে বৰ পৰিপাটি বা শৃংখলাবদ্ধভাৱে ৰখা বস্তু কয় আতুম টুকাৰি এইটো লিখিছো যে দিশাহতে নিজৰ ঘৰখন সৰু হলেও আতুম টুকাৰিকৈ ৰাখিছে দিশাহতে নিজৰ ঘৰখন সৰু হলেও আতুম টুকাৰিকৈ ৰাখিছে এয়া মই 5টা বাক্য তোমালোকক সাজি দেখুৱালো তোমালোকে মই আকৌ কৈছো পাঠটোত থকা আটাইবোৰ ফকৰা যোজনাৰে একোটা বাক্য মনতে সাজি থৈ দিবা আৰু পৰীক্ষাত অহাৰ লগে লগে তোমালোকে যাতে লিখিব পাৰা এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ এটা শব্দ প্ৰকাশ কৰিব লাগে আনৰ ভাল যি দেখিব নোৱাৰে তাক কি কোৱা হয় চকু চৰহা বা ইয়াক পৰশ্ৰী কাতৰ বুলি কোৱা হয় তোমালোকে এটো শিকি থৈ দিয়া এটা চকু চৰহাটো শিকিছা নহয় পৰশ্ৰী কাতৰটো শিকি থৈ দিয়া ভাল পৰশ্ৰী কাতৰ
মানে আনৰ ভাল পৰশ্ৰী কাতৰ চকু চৰহা পৰশ্ৰী কাতৰ এই দুটা কয় ঘুনুক ঘানকৈ যি কথা শুনা যায় ইতিমধ্যে কৈছে বহু কানে বহু কানে যিজন মাক দেউতাকৰ অতি মৰমৰ ইতিমধ্যে আমি বাক্য ৰচনা কৰিলো নহয় জানো আলাসৰ লাৰু যি নিয়ম মতে খৰচ কৰে তাক কি বুলি কোৱা হয় মিতব্যয়ী মনত থাকিব নহয় গতিকে এইকেইটা প্ৰশ্নৰ উত্তৰ তোমালোকে নিশ্চয় কৰিব পাৰিবা এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ জতুৱা ঠাঁচৰ অৰ্থ জানো আহা কুণ্ডত কটা শব্দটোৰ অৰ্থ হৈছে বৰ ধুনীয়া নিপুতল খোলাকটিৰ তাল কয় নহয় গালু বালু খোলাকটিৰ তাল মানে অৰ্থহীন কোনো কামত নোহোৱা চুঙা বাদুলিডাল যদি চুঙাত সোমাই থাকে সি জানো বাহিৰৰ কথা গম পাব ঠিক তেনেকে সংসাৰৰ বিষয়ে একো নজনা লোকক বা অনভিজ্ঞ লোকক কি বুলি কোৱা হয় চুঙাৰ বাদুলি কথাত চহকী অৰ্থাৎ কথা বেছিকৈ কথা কোৱা লোক চেলেপু বুকুৰ কুটুম বৰ মৰমজন অতি আপোনজন ঘৰ গুণা সদায় ঘৰতে থাকি ভাল পোৱা নিজ ঘৰ এৰি আন ঠাইলৈ যাব নোৱাৰা মানুহক কি কোৱা হয় ঘৰ গুণা বুলি কোৱা হয় তোমালোকে এই ফকৰা যোজনাবোৰ যে চাইছা বা এই জতুৱা ঠাঁচবোৰ যে দেখিছা এইবোৰৰ অৰ্থ জানিব লাগিব আৰু পৰাপক্ষত যেতিয়া কিবা প্ৰশ্ন উত্তৰ লিখা বা মানুহৰ লগত কথা পাতা এইবোৰ ব্যৱহাৰ কৰি চাবাচোন শুনিবলৈ বৰ কোলা লগা হয় আৰু তোমালোকক শিকোৱাৰ অৰ্থটোৱে সেইটো হৈছে তোমালোকে এই পাঠটোত এইবোৰ ফকৰা যোজনা জতুৱা ঠাঁচ যে শিকিবা এইবোৰ তোমালোকে যেতিয়া কথা কবা বা প্ৰশ্নৰ উত্তৰ লিখিবা পৰীক্ষাত এইবোৰ জতুৱা ঠাঁচ বা ফকৰা যোজনা লিখিলে যিজনে বহি চাই তেওঁ চাই বৰ ভাল পায় গম পায় যে তুমি ভাষাটো ভালকে জানা তেতিয়া তোমাক হয়তো বেলেগতকৈ বেছি নম্বৰ দিব গতিকে এইবোৰ তোমালোকে কেতিয়াও শিকাত হেলা নকৰিবা এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ এটা কথোপকথন আছে মীৰা আৰু জোনালী সময়মতে স্কুললৈ যায় তেওঁলোকৰ ঘৰৰ পৰা স্কুলখন কিছু দূৰত হোৱাৰ কাৰণে দুইজনী সদায় একেলগে স্কুললৈ অহা যোৱা কৰে এতিয়া কথোপকথন মানে দুজনৰ মাজত কথা বতৰা আদান প্ৰদান চলিব আৰু ইয়াত তেওঁলোকে কেনেদৰে জতুৱা ঠাঁচ বা ফকৰা যোজনা ব্যৱহাৰ কৰে চাবা দেই এদিনাখনৰ কথা মীৰা আৰু জোনালী স্কুললৈ গৈ থাকোঁতে কাণ সমনীয়া ৰবীন তৰা নৰা ছিঙি সিহঁতৰ আগত ওলালে তৰা নৰা ছিঙি মানে খুব উঠাটো খাই অহা তৰা নৰা ছিঙি সিহঁতৰ আগত ওলালহি আৰু ক'লে ৰবীন শুনিছানে মীৰা বৰ দুখৰ কথা হ'ল আজি কণিকাৰ দেউতাক ঢুকাল মীৰা তাৰ মানে তেখেত চিৰকালৰ বাবে চকু মুদিলে ঢুকাল মানে চকু মুদিলে সিহঁতৰ এতিয়া বৰ আলৈ আথনি হ'ব মানে বৰ বিলাই বিপত্তি উৰ নোপোৱা হ'ব জোনালী কণিকাজনীলৈ বৰ বেয়া লাগে তাই দেউতাকৰ অতি আলাসৰ লাৰু আছিল বুজি পাইছানে এনেকুৱা কথা কওঁতেও এয়া চোৱা জতুৱা ঠাঁচ তেওঁলোকে ব্যৱহাৰ কৰিছে নহয় ৰবীন কণিকাৰ দেউতাক বৰ ভাল মানুহ আছিল মানুহজন যথেষ্ট হাত দীঘলো আছিল হাত দীঘল মানে কিন্তু সঁচাসঁচিকে দীঘল হাত বুজোৱা নাই হাত দীঘল মানে ক্ষমতাশালী বা গুৰুত্বপূৰ্ণ লোক সকলোৱে তেখেতক সমীহ কৰিছিল জোনালী আমাৰ দেউতাই কয় নহয় তেখেত হেনো এজন নাম জ্বলা লোক আছিল নাম জ্বলা মানেও প্ৰায় বৰ মুঠা ফুটা বা বিখ্যাত লোক কাইলৈ দেওবাৰ আমি সকলো কণিকাহঁতৰ ঘৰলৈ খবৰ ল'বলৈ যাম এই বুলি ৰবীন মীৰা আৰু জোনালীয়ে বিদ্যালয়লৈ বুলি বাট ললে মানে বিদ্যালয়লৈ বুলি আগবাঢ়িল দেখিলানে যিকেইটা হালধীয়া কৈ থোৱা আছে সেইকেইটাই একোটা জতুৱা ঠাঁচ তাৰ পৰা তোমালোকে ভাষাটো কিমান ধুনীয়াকৈ ক'ব পাৰি আৰু কিমান ধুনীয়াকৈ বুজাব পাৰি এনে ধৰণৰ জতুৱা ঠাঁচ ব্যৱহাৰ কৰি সেয়া তোমালোকে শিকিলা এই কাৰণে কথোপকথনটো সন্নিৱিষ্ট কৰা হৈছে যাতে তোমালোকেও এইবোৰ তোমালোকৰ কথাত বা তোমালোকৰ প্ৰশ্ন উত্তৰত এইবোৰ ব্যৱহাৰ কৰিব পাৰা ওপৰৰ সংলাপখিনিৰ কাণ সমনীয়া মানে সমবয়সীয়া চকু মুদা মৃত্যু হোৱা হাত দীঘল মানে ক্ষমতাশালী নাম জ্বলা মানে বিখ্যাত আদি শব্দবোৰ পাইছা হাত শব্দৰ লগত দীঘল শব্দটো লগ লাগি হাত দীঘল এটি নতুন শব্দ গঠিত হৈছে প্ৰথমতে আছিল হাতটো আমি জানোৱে তাৰ লগত আহিল দীঘল কিন্তু সঁচাসঁচিকে হাত দীঘল বুলি বুজোৱা নাই নহয় জানো কিন্তু চাবা ঠিক তেনেদৰে হাত ঠাৰ মানে মুক্ত হোৱা হাত টান মানে কৃপণ হাত লৰ চুৰ হাত ধো মানে আশাবাদ দিয়া হাৰে চালে লগা মানে লেৰেলা আৰু হাৰক মাটিকৰ মানে কঠিন পৰিশ্ৰম কৰা এই শব্দবোৰক আমাৰ ভাষাত পোৱা যায় এনে ধৰণৰ শব্দ আমি আমাৰ ভাষাত বহুত পাওঁ সকলোবোৰ তোমালোকে কিন্তু শিকি থবা ঠিক আছে শিকি থলে তেতিয়া তোমালোকে কি কৰিব পাৰিবা তাৰে বাক্য ৰচনা কৰিব পাৰিবা আৰু আমাৰ কথাত ব্যৱহাৰ কৰিব পাৰিবা তেতিয়া আমাৰ কোনো আলৈ আথানি নহয় আৰু লিখিবলৈ বা ক'বলৈ আলৈ আথানি নহয় এতিয়া চোৱা তৰা নৰা ছিঙি আলৈ আথানি
বাট ললে আলাসৰ লাৰু এই জতুৱা ঠাঁচ কেইটা ব্যৱহাৰ কৰি এটা দফা প্ৰস্তুত কৰা এতিয়া আমি চাবা এই যে শব্দকেইটা আমি পালো শব্দকেইটাৰ অৰ্থও পালো এতিয়া ইয়াক লৈ আমি যদি আমি কথা কওঁ কেনেদৰে কম যদি আমি কিবা এটা দফা মানে কোনোবা এটা প্যাৰাগ্ৰাফ লিখিব লাগে কোনোবা এটা স্তবক লিখিব লাগে কেনেদৰে লিখিম এইখিনি কিন্তু আমি জানিব লাগিব এইখিনি মই এটা তোমালোকক এটা কৰি দেখুৱাইছো কিন্তু তোমালোকে কিন্তু নিজাকৈ কৰি চাবাচোন এইবোৰ বা পাৰিলে ইয়াতকৈ বেছিকৈ লবা পাৰি এইবোৰ জতুৱা ঠাঁচ ব্যৱহাৰ কৰি তোমালোকেও দীঘল দীঘল দফা লিখিবলৈ চেষ্টা কৰা মই এটা তোমালোকক কৰি দেখুৱাইছো কৌস্তভ মাক দেউতাকৰ একমাত্ৰ সন্তান বাবে তেওঁলোকৰ আলাসৰ লাৰু আছিল তেওঁলোকে তাক অকলে দূৰলৈ যাব নিদিছিল কাৰণ তেওঁলোকে ভয় কৰিছিল যে অকলশৰীয়া অৱস্থাত তাৰ কিবা আলয় আথানি হ'ব এদিন মাক দেউতাকৰ হাক বচন পাহৰি সি অকলে নগৰৰ ফালে বাট লৈছিল এটো ফালে হ'ব দেই পিছে এজন অচিনাকি মানুহে তাক অকলে যোৱাৰ বাবে ধমক দিলে আৰু ধৰি লৈ যোৱাৰ ভাবুকি দিলে তেওঁৰ ধমক খাই সি তৰা নৰা চিঙি ঘৰলৈ দৌৰ দিলে এটা তোমালোকে চেষ্টা কৰিবা এনেদৰে বেলেগ বেলেগ জতুৱা ঠাঁচ লগাই কোনোবা এটা দফা লিখিবলৈ বাক্য ৰচনা প্ৰথমতে কৰিলো এতিয়া আমি দফা লিখিবলৈও শিকিবলো আৰু এনেদৰে লিখিম ঠিক আছে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটো চাও নিশিকিলে নাজানিলে ফকৰা যোজনা হয় বোলে তেনে লোক বুদ্ধিত টুকুনা কবিতা দুখাৰীৰ জৰিয়তে তোমালোকে জানিব পাৰিছা যে ফকৰা যোজনা নাজানিলে বুদ্ধিত টুকুনা হয় কাৰণ ফকৰা যোজনাৰ সুকীয়া অন্তৰ্নিহিত অৰ্থৰ সহায়ত বহু কথা ক'ব পাৰি তলৰ কথাখিনিৰ পৰা ফকৰা যোজনাটো কি সেই সম্পৰ্কে জানি লোৱা তে কোৱা হৈছে ফকৰা যোজনা কিছুমান ভিতৰুৱা অৰ্থ থাকে অন্তৰ্নিহিত অৰ্থ থাকে শুনিবলৈ বেলেগ হয় কিন্তু ভিতৰুৱা অৰ্থ বেছি থাকে আৰু সেই অৰ্থখিনি আমি জনাটো উচিত ফকৰা মানে নীতি শিকোৱা দৃষ্টান্ত দেখুৱা বা কথাৰ উদাহৰণ দিয়া এফাকি বা দুফাকিত লিখা সাঁথৰৰ নিচিনা কথা ফকৰা মানে এষাৰিতে কৈ দিয়া কথা কিন্তু যে অভ্যাসৰ নৰ সৰ্ণপথে পৰে সৰ এটো এষাৰিতে কয় কিন্তু যোজনা ফকৰা যোজনা হলে কি হয় এটা কথা বুজাবৰ কাৰণে আন এটা কথা যোগ দিয়া হয় এটা কথা নিমিত্তে আন এটা কথাৰ লগত মিলাই তাক তুলনা কৰি কোৱা কথা যেতিয়া তুলনা কৰি কব এটোৰ লগত কিটো তাক কোৱা হয় ফকৰা যোজনা যেনে অবুজনক বুজোৱা হেৰুৱা ঠাৰি সিজোৱা মানে হেৰুৱা ঠাৰি সিজোৱাটো যিমান টান কাম ঠিক তেনেকে অবুজনক বুজোৱাটো টান কাম গতিকে কৈছে যে বুজিব নোখোজা মানুহক বুজোৱাটো তেনে কঠিন এনে ধৰণে ফকৰা থাকে যেটো এষাৰিতে শেষ হৈ যায় ফকৰা যোজনাত কিন্তু তুলনা কৰা হয় এই দুটা মিলি হয় ফকৰা যোজনা বুজি পাইছা নহয় এই দুইবিধকে একেলগে সাহিত্যত ফকৰা যোজনা বুলি কোৱা হয় প্ৰাচীন কালৰ পৰাই ফকৰা যোজনাক কি বুলি কৈছে প্ৰাচীন কালৰ পৰাই ফকৰা যোজনাক মানুহবিলাকৰ মুখে মুখে চলি অহা বাবে ই মৌখিক সাহিত্যৰ অন্তৰ্গত মৌখিক সাহিত্য মানে মুখেৰে যিটো কোৱা সাহিত্য মুখেৰে যিবোৰ সাহিত্য বিয়পে তাৰ মাজত এই ফকৰা যোজনাবোৰ সোমাই থাকে মানুহবোৰে যেতিয়া নিজৰ ভাষাত কথা পাতে এই ফকৰা যোজনাবোৰ ব্যৱহাৰ কৰে ভাষাৰ সৌষ্ঠৱ মানে ভাষাৰ সৌন্দৰ্য আৰু ব্যঞ্জনা প্ৰকাশত ভাষাৰ নিজৰ এটা শৈলী আছে সেইখিনি শৈলী প্ৰকাশত ফকৰা যোজনাৰ গুৰুত্ব অসীম ইয়াৰ মাজতে এটা জাতীয় চৰিত্ৰ প্ৰকাশ পায় ফকৰা যোজনা ব্যৱহাৰ কৰিলে গম পোৱা যে জাতিটো ভাষাত কিমান চহকী জাতিটোৰ মানুহবোৰৰ চিন্তাবোৰ কিমান উন্নত তাতে গম পোৱা যায় সেয়েহে তোমালোকে জনা উচিত যে ফকৰা যোজনা ভাষা এটা শিকোতে ফকৰা যোজনাৰ গুৰুত্ব অপৰিসীম আৰু ফকৰা যোজনা ব্যৱহাৰ কৰিলে তোমালোকৰ কথাবোৰ বেছি ধুনীয়া হ'ব শুনিবলৈ আৰু যদি সেইবোৰ ব্যৱহাৰ কৰি পৰীক্ষাত প্ৰশ্ন উত্তৰ লিখা তেনেহলে সেইবোৰো ধুনীয়া হ'ব ঠিক আছে ফকৰা যোজনাই ভাৱৰ প্ৰকাশ উজু কৰি অৰ্থ বুজাত সহায় কৰে আমাৰ ভাৱ প্ৰকাশটো সহায় কৰে জীৱনৰ বিভিন্ন দিশত মানুহ আগবাঢ়ি যাওঁতে লাভ কৰা অভিজ্ঞতাসমূহৰ আধাৰতে এইবোৰ ৰচিত হৈছিল মানুহবোৰে যিবোৰ জীৱনত অভিজ্ঞতা লাভ কৰে তাৰ মাজৰ পৰাই এইবোৰ নিহিত হৈছিল বা এই তাৰ মাজৰ পৰা এইবোৰ ওলাইছিল গতিকে এইখিনি কথা ফকৰা যোজনাই আমাৰ কথাখিনি সহজহে কৰি তোলে কম কথাতে আমি বেছি কথা ক'ব পাৰো কমকে কৈ বেছি কথা আমি বুজাব পাৰো তলৰ যোজনা দুফাকি অৰ্থ বুজাই লিখা আপদৰ মাত আকালৰ ভাত আপদৰ মাত আৰু ইয়াক কৈছে আকালৰ ভাত কিয় কৈছে আমি এতিয়া চাম যে আপদৰ মাত আকালৰ ভাত মানে হৈছে যে যদি ওচৰ চুবুৰীয়া কোনো লোক বিপদত পৰে সেইটো আপদ বুলি কৈছে তেন্তে টকা পইচা দি সহায় কৰিব নোৱাৰিলেও এখাৰি মাত দিব লাগে যে কি হৈছে কি হয় এনেকুৱা হৈছে খবৰটো ল'ব লাগে আপদৰ সময়ত এখাৰ সহানুভূতি সূচক মাত নাইবা মৰমৰ মাতত যিমান সকাহ পোৱা যায় তাক আকালৰ দিনত ভোক জ্বলাত ভোক কৰি থকা লোকক ভাত দিয়াৰ দৰে ভোকত খুব অত্যন্ত ভোকত যেতিয়া আকালৰ দিন খাবলৈ একো নাই মানুহৰ ভোক লাগি আছে সেইখিনি সময় যদি কাৰোবাক ভাত খাবলৈ দিয়ে তেওঁ কিমান তৃপ্তি পায় আৰু ঠিক তেনেকে বিপদৰ সময়ত মানুহক যদি কোনোবাই মাত দিয়ে কোনোবাই সহানুভূতি সূচক মাত দিয়ে সেই মাতখিনি সেই আকালৰ সময়ত দিয়া ভাত খাজৰ দৰে
তৃপ্তিদায়ক হয় এজন ভোকাতুৰ লোকক ভাত বা অন্য খাদ্য খাবলৈ দিলে তেওঁ যেনেদৰে তৃপ্ত হয় যেনেদৰে তেওঁ সন্তুষ্ট হয় আপদৰ সময়ত মাত দিয়া মৰমৰ মাতখাৰি একে ধৰণে মনটোক তৃপ্ত কৰে আপদৰ সময়ত মাতটো দিলে এনেকুৱা লাগে যেন আকালৰ সময়ত দিয়া ভাত খাজহে সহজ কথাত আপদত দিয়া মাতখাৰি আৰু আকালত পোৱা ভাত খাজ সমতুল্য দুইটা একেই আপদত যদি মাত দিয়ে বিপদৰ সময়ত মাত দিয়া কথাটো যে ভোকাতুৰক ভোকৰ সময়ত ভাত দিয়াৰ দৰেই হয় দুইটা ইটো সিটোৰ সমতুল্য বুজি পাইছা নহয় এইটোকে কোৱা হয় আপদৰ মাত আকালৰ ভাত বুজি পাইছা এতিয়া ইয়াৰ পিছৰটো চাও কথাতে বতা পায় কথাতে কটা যায় ইয়াত যদি ভালদৰে কোৱা গমে পাবা যে যদি কথা কোৱাটো এটা কৌশল এটা কলা যদি কথা ধুনিয়াকে কোৱা তেনেহলে তুমি কথা কয়ে তুমি বতা পাই যাবা অৰ্থাৎ পুৰস্কাৰ পাব পাৰা কিন্তু কথাটো যদি ভুলকে কোৱা তেনেহলে তোমাক কোনোবাই হয়তো গালি দিব পাৰে আৰু আগৰ দিনৰ ৰজা মহাৰাজাৰ দিনত কি হৈছিল শাস্তিও পাব লাগিছিল আৰু শাস্তি কি হয় মানুহ কাটিয়ে পেলাইছিল মানুহ শিৰচ্ছেদ কৰি পেলাইছিল নহয় জানো যদি কথা বেয়াকে কয় কথা শুনি যদি ৰজা মহাৰাজা বিতুষ্ট হয় ৰজা মহাৰাজা যদি খং উঠে ভাল কথা যদি তুমি বেয়াকে কোৱা তেনেহলে খং উঠিব পাৰে আৰু খং উঠিলে শাস্তি দিব আৰু শাস্তি মানে কাটিও পেলাব পাৰে সেই কাৰণে কোৱা হয় যদি কথা ভালকে ক'ব পাৰি তুমি পুৰস্কৃত হবা অৰ্থাৎ বটা পাবা আৰু যদি কথা ক'ব নাজানা তেনেহলে তুমি কটা যাবা এই ফকৰা যোজনাটিৰ মূল ভাৱ হৈছে আমি কেতিয়াবা কাৰোবাৰ সৈতে কথা পাতিলে এনেকুৱা কিছুমান সত্য আৰু আনৰ প্ৰিয় কথা কওঁ যাৰ বাবে বেলেগৰ উপকাৰ হয় আৰু মানুহে আমাক ভাল পায় আৰু আমাক বাহ দিয়ে আৰু কেতিয়াবা আমি সত্য হলেও কিছুমান কথা ক'ব নালাগে সঁচা হলেও কিছুমান কথা ক'ব নালাগে আৰু ক'লেও হয়তো বৰ বুদ্ধি কৰি ক'ব লাগে কাৰণ সেই কথাটো আনৰ কাৰো বাবে অপ্ৰিয় হ'বও পাৰে আৰু সেইবোৰ কথা ক'লে মানুহে আমাক বেয়াকৈ কয় নাইবা বেয়া বুলি ভাবে কথা কোৱা কৌশল যদি আয়ত্ত কৰিব নোৱাৰে অৰ্থাৎ কাক কেনেদৰে কথা ক'ব যদি নাজানা তেনেহলে এইষাৰ কথা জনা উচিত ভাল কথা ক'লেও শুনাজনৰ মনত খং উঠিব পাৰে তুমি যদি কথা কোৱাৰ কৌশলটো নাজানা কথা কোৱাৰ কলাটো নাজানা তেনেহলে যদি ভাল কথাও কৈ আছা তেনেহলে তোমাৰ ওপৰত খং উঠিব পাৰে আগৰ দিনৰ ৰজা মহাৰাজাৰ দিনত অপ্ৰিয় কথা কোৱাৰ ফলত বহু লোকে ৰজাৰ অপ্ৰিয় ভাজন হৈ বন্দীশাললৈকো যাবলগীয়া হৈছিল আৰু কিছুমান কটাও যাবলগীয়া হৈছিল কাৰোবাৰ শাস্তি হৈছিল শাস্তিত কটাও যাবলগীয়া হৈছিল ৰজা মহাৰাজাৰ অপ্ৰিয় ভাজন হৈ বা প্ৰাণ হেৰুৱাবলগীয়া হৈছিল আনহাতে সুন্দৰকৈ সজাই পৰাই অপ্ৰিয় কথাটো যদি কৌশলেৰে ক'ব জানে তাৰ ফলত ৰজাৰ প্ৰিয় ভাজন হ'বলৈ তেওঁলোক সক্ষম হৈছিল ভালকে যদি কথাটো কোৱা মানুহ ৰজাইটো ভালেই পাব আৰু বহুত পুৰস্কৃতও হৈছিল ৰজাই কেতিয়াবা কথাটো ধুনিয়াকে কোৱা কাৰণে ৰজাৰ মনত সন্তোষ লাগিল লগে লগে পুৰস্কাৰো দিছিল আৰু তেনে কথা বুজাবলৈকে এই ফকৰা যোজনাটো ব্যৱহাৰ কৰা হয় যে কথা কৈ কোনোবাজনে কটাও যায় আৰু কথা কৈ কোনোবাজনে বটাও পায় গতিকে কথা ক'বলৈ আমি শিকিব লাগিব নহয়নে এইষাৰ কথা বৰ ধুনীয়া কথা গতিকে তোমালোকেও এইষাৰ কথা সদায় মনত ৰাখিবা কথাতে কটা যায় কথাতে বটা পায় ঠিক আছে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ এটা প্ৰকল্প আছে তোমাৰ জ্যেষ্ঠজনে বিভিন্ন সময়ত প্ৰসংগক্ৰমে ব্যৱহাৰ কৰা কথাৰ ঠাঁচ বা থৈলী সংগ্ৰহ কৰি পঢ়ি শুনোৱা আৰু অৰ্থ বুজাই কোৱা ঘৰত কেতিয়াবা কি কৰিব পাৰা তোমালোকৰ দেউতা পাৰিলে ককা আইতা এই সকলৰ লগত তুমি যেতিয়া কথা পাতিলে চাবাচোন তেওঁলোকে কথাৰ মাজতে তেওঁলোকে গমেই নাপায় জতুৱা ঠাঁচ বা ফকৰা যোজনা ব্যৱহাৰ কৰি থাকে সেইবোৰ তুমি শুনিবি সেইবোৰ লিখি সেইবোৰৰ অৰ্থ গোটাবা আৰু অৰ্থ গোটাই কি কৰিবা তাৰ অৰ্থটো আনক বুজাই কবা আৰু তোমাৰ নিজেও শিকা হ'ব তুমি যেতিয়া শুনি থাকিলা হয়তো পিছত যদি বুজি নোপোৱা তুমি তেওঁকে সুধিব পাৰা যে এই সাৰ কথাৰ অৰ্থনো কি তেওঁ তেতিয়া তোমাক বুজাই দিব নহয় সেইটো বুজি উঠি তুমি সেইখিনি গোটাই ৰাখিবা লিখি ৰাখিবা আৰু তুমি নিজে জানি আনকো বুজাই কবা আৰু তাৰ ফলত কি হ'ব তুমিতো জানিবাই তোমাৰ লগৰীয়া সকলেও জানিব আৰু তেওঁলোকে জনাখিনিও তোমালোকক ক'ব নহয় তাৰ ফলত তোমালোকৰ জ্ঞানটো বাঢ়িব নহয়নে তাৰ পিছত কি হ'ব তোমালোকৰ বুদ্ধিত টুকুনা আৰু তোমালোকে হৈ থাকিব নালাগে যি কি নহওক এই সাৰ কথাৰে এই পাঠটিৰ পৰা তোমালোকৰ পৰা বিদায় লৈছো পৰৱৰ্তী পাঠত তোমালোকৰ সৈতে পুনৰ লগ হ'ম তেতিয়ালৈকে মোক বিদায় দিয়া ধন্যবাদ